নমস্কাৰ বন্ধু বান্ধৱীসকল যিখিনি ক্যান্ডিডেটৰ 18 বছৰ হৈ গৈছে তেওঁলোকৰ কাৰণে পুনৰ এটি ভাল খবৰ আহি পৰিছে নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে এপি কনষ্টেবল বহুত বেছি ভাল খবৰ যিসকল ক্যান্ডিডেটৰ 18 বছৰ হৈ গৈছে তেওঁলোকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব আৰু বহুত যেহেতু এটা নতুন ক্যান্ডিডেটৰ বয়স হৈছে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ গতিকে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব এইখিনি পদৰ বৰ্তমান অনলাইন চলি আছে ভিডিওটো শেষলৈকে চালে গম পাব অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ড এপিএছএছবি অৰ্থাৎ পুলিচ কনষ্টেবল এইখিনি পোষ্ট হয় আৰু এইখিনি লাষ্ট ডেট আছে 25/8/2025 মানে আপোনালোকে এইখিনি পোষ্টত 25 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব অনলাইন বৰ্তমান হৈ আছে কনষ্টেবল ফায়াৰমেন এমটিএছ লেবৰেটৰী এটেণ্ডেণ্ট কনষ্টেবল সিভিল পুলিচ এইখিনি পোষ্ট ওলাইছে আৰু স্যালাৰি প্ৰায় 69,000 লৈকে আছে যথেষ্টখিনি দৰমহা যিখিনি ক্যান্ডিডেটৰ বয়স হৈছে তেওঁলোকে এপ্লাইটো কৰি ল'ব আৰু বাকি জব লোকেশনটো হৈছে অৰুণাচল প্ৰদেশ মানে আপোনালোকে চাকৰিটো পালে অৰুণাচল প্ৰদেশত আপোনালোকৰ জবটো হ'ব বা তাতেই থাকিব পাৰিব আৰু কোৱালিফিকেশন অনলি সিম্পল 10 পাছ বিচৰা হৈছে অফিচিয়েল ৱেবসাইট apssb.nic.in বহুত বেছি ভাল ঘৰ এইখিনি পোষ্ট উলিয়াই দিয়া হৈছে 1 তাৰিখৰ পৰা 25 তাৰিখলৈকে এপ্লাই হ'ব টেন্টেটিভ এক্সাম ডেট এটা আহি পৰিছে 26 তাৰিখ 26 তাৰিখত আপোনালোকৰ এক্সামটো হ'ব বুলি ইয়াত উল্লেখ আছে ফাৰ্ষ্টে আপোনালোকৰ এক্সাম হ'ব ৰিটেন এক্সামিনেশ্যন আৰু ৰিটেন এক্সামিনেশ্যনৰ বাবে মই মোৰ ডেসক্ৰিপচন বা তাত কিছুমান বুক আছে কনষ্টেবল পদৰ বাবে আপোনালোকে এই বুক কেইখন ক্লিক কৰি অৰ্ডাৰ কৰি ল'ব অনলি এপিএছএছবি বা এই ভৰ্তিটোৰ বাবে সেই কেইখন বুক উপযোগী হ'ব আপোনালোকে সেই বুক কেইখন ক্লিক কৰি অৰ্ডাৰ কৰি ল'ব পোনপ্ৰথমতে হ'ব ৰিটেন এক্সামিনেশ্যন তাৰপিছত পিএছটি পিটি তাৰপিছত মেডিকেল তাৰপৰা ফাইনেল মেৰিট লিষ্ট এডমিট কাৰ্ড আপোনালোকৰ আহিব খুব সোনকালে কিন্তু অক্টোবৰ মাহত আপোনালোকৰ ৰিটেনটো হোৱাৰ কথা আছে এডুকেশ্যন কোৱালিফিকেশ্যন গম পাইছে পোষ্ট অনুসৰি কোৱালিফিকেশ্যন বিচাৰিছে আৰু ইয়াত টোটেল পোষ্ট 461 বা ইয়াত প্ৰত্যেকটো বিভাগৰ বাবে পোষ্টসমূহ বেলেগকৈ আছে কিছুমানে সিম্পল 10 পাছ বিচাৰিছে কিছুমানে 12 পাছ বিচাৰিছে কিছুমানে আইটিআই বিচাৰিছে কিন্তু সকলোতে বিচৰা নাই গতিকে যিখিনি ক্যান্ডিডেট এলিজিবল হয় এইখিনি পোষ্টত এপ্লাই কৰিব আৰু অফিচিয়েল ৱেবসাইটটো ফাৰ্ষ্টে চেক কৰিব বহুত বেছি ভাল খবৰ আৰু অনলি অসমৰ ক্যান্ডিডেটখিনিৰ কাৰণে এই পোষ্টখিনিত এই সিলেকশন দিয়া নাই কিন্তু অৰুণাচল প্ৰদেশৰ ক্যান্ডিডেটখিনিৰ কাৰণে তেওঁলোকে এই সিলেকশনটো দিয়া হৈছে বাকি 10 পাছ লেভেলৰ এইখিনি পোষ্ট হয় আপোনালোকে এপ্লাই কৰি ল'ব এইখিনি ইয়াত আপোনালোকে দেখিছে স্ক্ৰিনত দেখি আছে নতুনকৈ পুনৰ পোষ্টটো মুকলি কৰি দিয়া হৈছে 18 বছৰৰ যিখিনি ক্যান্ডিডেটৰ বয়স হৈছে গতিকে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ আৰু সেই ক্যান্ডিডেটখিনিয়ে যিহেতু এটা ইন্টাৰভিউৰ বাবে বহুত বেছি জোৰদাৰকৈ লগাই থাকে যে পোষ্ট কেতিয়া আহিব কেতিয়া এপ্লাই কৰিব পাৰিম গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ এপ্লিকেশ্যন ফিজটো আছে 150 টকা বাকি জেনেৰেল হ'লে 200 টকা বাকি ইয়াত আপোনালোকে দেখিছে ফাৰ্ষ্ট ষ্টেপৰ ৰিটেন তাৰপিছত ফিজিকেল তাৰপিছত মেডিকেল তাৰপিছত ফাইনেল মেৰিট লিষ্ট গতিকে বহুত বেছি ভাল খবৰ অৰুণাচল প্ৰদেশৰ যিখিনি পুলিচ কনষ্টেবলৰ ফালৰ পৰা এইখিনি যি পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টখিনিত আপোনালোকে এপ্লাই কৰি ল'ব যি অফিচিয়েল ৱেবসাইট আছে অফিচিয়েল ৱেবসাইটটো ভিজিট কৰিব আৰু যি মই ডেসক্ৰিপচন বক্সত যি কেইখন মই বুক দিছোঁ আপোনালোকে বুক কেইখন অৰ্ডাৰ কৰি লওক আৰু ফাৰ্ষ্ট ৰিটাৰ্ণ আছে ৰিটাৰ্ণটো ক্লিয়াৰ কৰাৰ পিছতে ফিজিকেল আছে গতিকে apssb.nic.in গৈ আপোনালোকে এই ভৰ্তিটোৰ সবিশেষ জানি এপ্লাই কৰি ল'ব যি বৰ্তমান পোষ্ট মুকলি কৰি দিয়া হৈছে এনেকুৱা ধৰণে যিকোনো অফিচিয়েল আপডেট পাই থাকিবৰ বাবে মোৰ চেনেলটোৰ সৈতে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু জড়িত হৈ থাকিব এতিয়ালৈ ভিডিওটোৰ পৰা এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ